নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাই অন্য এটি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছে। ভিডিঅ'টি হ'ব বগৰী খেতিৰ ওপৰত। বহুত দিনৰ বিৰতিৰ পিছত আকৌ এবাৰ বগৰীৰ ভিডিঅ' দিবলৈ ওলাইছোঁ। আপোনালোকে যদি মোৰ চেনেলটো আগে পিছে চোৱা নাই, বগৰী সম্বন্ধীয় বা কৃষি সম্বন্ধীয় আপোনালোকে বহুতো ভিডিঅ' পাই থাকিব, তাত আপোনালোকে গৈ চাব পাৰে। এইবিলাক যিবিলাক গছ আছে, আমি প্ৰায় 2-2.5 মাহ হ'ল, 2-2.5 মাহ পূৰ্বে আমি ইয়াত কলম কৰিছিলোঁ, মানে গছবিলাক কাটিং কৰিছিলোঁ, আৰু এতিয়া চাওক গছবিলাক কিমান ধুনীয়াকৈ সুস্থ সবল হৈ ঠনধৰি উঠিছে। এতিয়া ইয়াত কিছুমান কৰণীয়া কাম আছে, যিবিলাক হ'ল প্ৰথমতে আপুনি ইয়াত ঘাঁহ বন নিয়ন্ত্ৰণ কৰিব লাগিব। আমি ঘাঁহ বনৰ কাৰণে এতিয়ালৈকে একো কৰা নাই। এই মাজতে দেখিছে গৰুৰ কাৰণে ঘাঁহ কিছুমানে কাটি পেলাই লৈ যায়, সেইবিলাক আমি কাটিবলৈ দি দিওঁ। লগতে ঠাল ঠেঙুলিবিলাক গছৰ চাওক কিমান দ্ৰুত গতিত এতিয়া বৃদ্ধি হৈছে। আপোনালোকে নক'ব যে এইটো 2 মাহ আগতে কটা হৈছিলে, কিন্তু 2 মাহৰ পৰা 2 মাহ 10 দিন তেনেকৈ হৈছে কটা। আৰু গছবিলাকৰ যদি আপোনালোকে চেহেৰা চাই খুব ধুনীয়া হৈছে, আৰু গছত কোনো ধৰণৰ এতিয়া ৰোগ ব্যাধি নাই। ইয়াত ৰোগ ব্যাধি বুলি ক'লে বিশেষকৈ পাত খোৱা পোক বা মজা খোৱা পোক যিটো থাকে, সেই পোকটো লগা দেখা যায়। তাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আপোনালোকে সাধাৰণ ইনচেক্টিচাইড বা পেষ্টিচাইড আপোনালোকে প্ৰয়োগ কৰিলে হ'ল। আমি কিন্তু ইয়াত বিশেষ কেমিকেল নিদিওঁ। ইয়াত ধৰক ৰগৰ মানে যিটো ডাইমেথিয়ড কেমিকেল যিটো আহে, সেইটো দিলে হ'ল। আৰু লগতে আমি দি দিওঁ ইয়াত কেতিয়াবা উস্তাদ যিটো সাইফাৰমেথিন, সেইটো যদি কেতিয়াবা দিবলগীয়া হয়, অলপ ৰোগটো বেছি হ'লে সেইটো দি দিওঁ। এতিয়া আমি গছবিলাকৰ কাটিং সদ্যহতে কৰা নাই, মানে ব্ৰাঞ্চবিলাক চিলেকশ্যন কৰি কাটিব লাগিব, আৰু কেইটামান অলাগতিয়াল ব্ৰাঞ্চ আমি ইয়াৰ পৰা পেলাব লাগিব, আৰু লাগতিয়ালহে কেৱল থ'ব লাগিব। ইমান যদি গছবিলাকৰ ডাল ঠাল ঠেঙুলিবিলাক আপোনালোকে থৈ দিয়ে, এইটো কি হ'ব, বেছি ঘন হ'ব আৰু আপোনাৰ ফলন কমিব। এইবিলাক আমি নকটাৰ এটা কাৰণ হৈছে কি হয়, গছবিলাক এতিয়া দ্ৰুত গতিত বৃদ্ধি হৈ আছে, আৰু বৰষুণ যথেষ্ট পাই আছে কাৰণে ডালবিলাক খুবেই নৰম হৈ আছে। নৰম হোৱাৰ কাৰণে কি হয়, যদি আকৌ অলপ বতাহজাক পায় বা বৰষুণ পায়, তেতিয়া ডালবিলাক ভাঙি যোৱাৰ সম্ভাৱনা থাকে, বা এটা দুটা ভাঙি গৈছে। সেইটো চাওক, সেইবিলাক গছত কি হয়, ঠাল ঠেঙুলিবিলাক অলপ ভাঙি গৈছে। সেইকাৰণে আমি ইয়াক অলপ পুৰত হ'বলৈ দিছোঁ। পুৰত হোৱাৰ পিছত আকৌ ইয়াক আমি ধুনীয়াকৈ কাটিং কৰি পেলাই ইয়াক যিবিলাক ডাল ৰাখিব লাগে সেইবিলাক আমি ৰাখিম, আৰু যিবিলাক অলাগতিয়াল বুলি ভাবোঁ সেইবিলাক আমি কাটি পেলাই দিওঁ। এটা গছৰ পৰা আমি 4টা বা 5টা ডালহে কেৱল থ'ম, বাকীখিনি আমি কাটি পেলাই আঁতৰাই দিবলৈ চেষ্টা কৰিম। আৰু লগতে আমি প্ৰতি 15-20 দিনৰ মূৰে মূৰে ধৰক কিবা এটা ফাংগিচাইড আৰু কিবা এটা ইনচেক্টিচাইড মাৰোঁ। ফাংগিচাইডত আপোনালোকে চাফ মাৰিলেই হ'ল। এনেধৰণৰ পাত আপোনালোকে জ্বলি যোৱা যদি দেখে, বা এইবিলাক বাৰু পুৰত হোৱাৰ কাৰণে হৈ গৈছে, এইটো চাওক, এইবিলাক পুৰত হোৱাৰ কাৰণে এইবিলাক জ্বলি গৈছে বা হালধীয়া পৰি গৈছে, এইটো কোনো বেমাৰ নহয়। কিন্তু ওপৰ ভাগত যদি কুমলীয়া অংশত আপোনালোকে তেনেধৰণৰ পাত দেখে, তেনেহ'লে আপোনালোকে ততাতৈয়াকৈ ফাংগিচাইড এটা স্প্ৰে কৰি দিব। আমি ইয়াত এসপ্তাহ আগতে এটা ফাংগিচাইড আৰু এটা ইনচেক্টিচাইডৰ প্ৰয়োগ কৰিছিলোঁ। এতিয়া আপুনি সাৰ পানীৰ যোগান যদি ধৰিব বিচাৰে, তেনেহ'লে আগতে যদি সাৰ দিয়া নাই, তেনেহ'লে এতিয়া আপুনি সাৰ দিয়াৰ সময় হৈ গৈছে, কিয়নো গছ এতিয়া সুস্থ সবল কৰি ৰাখিলেহে পিছলৈ আপুনি ইয়াত আশানুৰূপ ক্ৰমে ফল পাব। চাওক, গছবিলাক একেলেঠাৰি একেটা মানে অৱস্থাতে বৃদ্ধি হৈ আছে, আৰু ঘাঁহ বন যদিও হৈছে, ইয়াত ইমান এটা আমাক প্ৰব্লেম নাই। এইটো আমি এবাৰ কি কৰিম, ঘাঁহ মৰা প্ৰয়োগ কৰিম, কিয়নো এইটো অলপ হাৰ্ডি প্লাণ্ট হয়। হাৰ্ডি প্লাণ্টৰ কাৰণে কি হয়, ইয়াত আপুনি ঘাঁহ মৰা প্ৰয়োগ কৰিলে কোনো অসুবিধা নহয়। পাৰিলে আপোনালোকে গ্ৰেমেক্সন প্ৰয়োগ কৰিব। গ্ৰেমেক্সনৰ ওপৰত মই ভিডিঅ' দিম। একচুৱেলি গ্ৰেমেক্সন আৰু গ্লাইচিল কণ্টেক্ট হাৰ্বিচাইড আৰু চিষ্টেমিক হাৰ্বিচাইড, তাৰ ওপৰতো কথা থাকে। আমি যিমান পাৰোঁ কণ্টেক্ট হাৰ্বিচাইড দিবলৈ চেষ্টা কৰোঁ। তাৰ ওপৰত যদি ভিডিঅ' লাগে আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰি জনাব। ইয়াকে দেখুৱাই আজি মোৰ এই সৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।